নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ৩ মাৰ্চ। বেংকৰ কৰ্মচাৰীয়ে আপোনাক বেয়া ব্যৱহাৰ কৰে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। লগতে এই তিনিটা বেংক একাউণ্ট এতিয়া আপুনি চেক কৰক, কিয়নো আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব টকা। লগতে মহিলা গোটৰ প্ৰত্যেকজন মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব ১০,০০০কৈ টকা আৰু অৰুণোদয়ৰ প্ৰথম কিস্তি চৰকাৰে প্ৰদান কৰিব আপোনাৰ একাউণ্টত। যদি আপুনি নতুনকৈ আবেদন কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। লগতে ৰেচন কাৰ্ড থাকিলে জনতা পাব 10টা সুবিধা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি কি কি সুবিধা লাভ কৰিব? ৰেচন কাৰ্ড থাকিলে জনতাই পাব এটা নতুন আঁচনি। লগতে PM কিষাণৰ টকা নোপোৱা প্ৰত্যেকজন ব্যক্তিৰ বাবে কেন্দ্ৰ চৰকাৰে দিলে এটা ভাল খবৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। বেংকৰ কৰ্মচাৰীয়ে আপোনাক বেয়া ব্যৱহাৰ কৰে নেকি? ছেভ কৰক 11টাকৈ ফোন নম্বৰ। বিপদত পৰিব বেংক কৰ্মচাৰী। বেংকত গৈ বেয়া ব্যৱহাৰৰ সন্মুখীন হৈছে নেকি আপুনি? সময়মতে আপোনাৰ কাম কৰি দিয়া নাই নেকি বেংক কৰ্মচাৰীয়ে? তেন্তে এতিয়াৰ পৰা চিন্তাৰ কাৰণ নাই, কিয়নো বেয়া ব্যৱহাৰ কৰা কৰ্মচাৰীৰ বিৰুদ্ধে ল'ব পাৰিব আপুনি একশ্যন। মুকলি কৰা হ'ল কেইবাটাও বিশেষ নম্বৰ। বেয়া ব্যৱহাৰৰ সন্মুখীন হ'লেই ফোন কৰি দিব পাৰিব আপুনি অভিযোগ। SBI গ্ৰাহকৰ বাবে মুকলি কৰিছে 4টাকৈ বিশেষ নম্বৰ। 18001234 আৰু আন এটা নম্বৰ হৈছে 18002100 নম্বৰ আৰু আন এটা নম্বৰ হৈছে 1800112211 আৰু আন এটা নম্বৰ হৈছে 1800425380। যদি আপুনি SBI গ্ৰাহক তেনে ক্ষেত্ৰত এই 4টা নম্বৰ এতিয়া আপুনি ছেভ কৰি ৰাখক আৰু এই নম্বৰত যিকোনো মুহূৰ্ততে আপুনি দিব পাৰিব অভিযোগ। অভিযোগ সত্য প্ৰমাণ হ'লে চাকৰি পৰ্যন্ত যাব বেংক কৰ্মচাৰীৰ। ঠিক একেদৰে এক্সিছ বেংকৰ গ্ৰাহকৰ বাবে মুকলি কৰা হ'ল 2টাকৈ নম্বৰ। 180020955577 আৰু আন এটা নম্বৰ হৈছে 1860419455। আপুনি এইকেইটা নম্বৰ এতিয়া আপুনি ছেভ কৰি লওক। যদি আপুনি এক্সিছ বেংকৰ গ্ৰাহক তেনে ক্ষেত্ৰত আপোনাৰ বাবে এইকেইটা নম্বৰ মুকলি কৰা হৈছে। লগতে বন্ধন বেংকৰ ফালৰ পৰাও মুকলি কৰা হ'ল 3টাকৈ বিশেষ নম্বৰ, যি নম্বৰত ফোন কৰি আপুনি দিব পাৰিব অভিযোগ। ছেভ কৰি ৰাখক 03344099090 নম্বৰ আৰু আন এটা নম্বৰ হৈছে 03366334433 আৰু আন এটা নম্বৰ হৈছে 033409043 আৰু এইকেইটা নম্বৰ আপুনি এতিয়া ছেভ কৰি ৰাখক যদি আপুনি বন্ধন বেংকৰ গ্ৰাহক হয়। ঠিক একেদৰে HDFC বেংকৰ ফালৰ পৰাও মুকলি কৰা হৈছে কেইবাটাও ফোন নম্বৰ। 99571943 নম্বৰত ফোন কৰি দিব পাৰিব আপুনি অভিযোগ। যদিহে এইসমূহ বেংকে আপোনাক সঁহাৰি নজনায় তেনে ক্ষেত্ৰত RBIক আপুনি লিখিত আকাৰত দিব পাৰিব অভিযোগ আৰু ফোনযোগে RBIক জনাব পাৰিব আপুনি। 9022604000 নম্বৰত দিব পাৰিব আপুনি ফোনযোগে অভিযোগ অথবা crpc@rbi.org.in মোবাইল যোগে দিব পাৰিব আপুনি অভিযোগ। 24 ঘণ্টাই আপুনি এইসমূহ নম্বৰত ফোন কৰি গ্ৰহণ কৰিব পাৰিব সুবিধা। বেংক কৰ্মচাৰীয়ে আপোনাক বেয়া ব্যৱহাৰ কৰে নেকি? তেনে ক্ষেত্ৰত এতিয়াই ছেভ কৰি লওক এইকেইটা নম্বৰ। যদি আপোনাৰ ফোনটো নালাগে তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাব। আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব আপোনালোকৰ কি কৰিব লাগে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মুছলমানৰ পৰা হিন্দুলৈ কেতিয়াও নাহে বিপদ। কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুছলমানে হিন্দুক ক্ষতি কৰিছে বুলি ভুল ধাৰণা নল'ব, কিয়নো নিজৰ মাজতে বিপদৰ সন্মুখীন হয় হিন্দু। মুছলমানক দেখি আমি কেতিয়াও শত্ৰু বুলি নাভাব। হিন্দুক দুৰ্বল কৰিব নোখোজাসকল মুছলমান নহয়। হিন্দুৰ মাজতে আছে হিন্দুক দুৰ্বল কৰিব পৰা শত্ৰু। হিন্দুৰ বাবে আটাইতকৈ বিপদজনক হৈছে বামপন্থীসকল। বামপন্থীসকলে হিন্দুক কাঠগড়াত থিয় কৰা হৈছে। যেতিয়ালৈকে হিন্দু থাকিব তেতিয়ালৈকে সকলো ধৰ্ম সুৰক্ষিত হৈ থাকিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। হয় বন্ধু বান্ধৱীসকল, আচলতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা মন্তব্য কৰিছে আৰু হিন্দু আৰু মুছলমানক লৈ ইয়াৰ বিষয়ত আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যজুৰি প্ৰচণ্ড ধুমুহা। হয় বন্ধু বান্ধৱীসকল, অৱশেষত ধূলি আৰু ধুমুহাৰ তাণ্ডৱ দেখা গৈছে। ধূলি ধুমুহাৰ ফলত বাট নেদেখা অৱস্থা। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট।
উজনি অসম আৰু উত্তৰ অসমত পৰিব ব্যাপক প্ৰভাৱ নিশালৈকে প্ৰচণ্ড ধুমুহা বৰষুণ হোৱাৰ আশংকা লখিমপুৰ ধেমাজি ডিব্ৰুগড় চৰাইদেউ তিনিচুকীয়াত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট হয় বন্ধু বান্ধৱীসকল ৰাজ্যজুৰি প্ৰচণ্ড ধূলি আৰু ধুমুহা আপোনাৰ অঞ্চল বা জিলাৰ পৰিস্থিতিটো কেনেকুৱা নিশ্চয় কমেণ্ট কৰি জনাব বা ধুলা বা ধুমুহা হৈ আছে নেকি বা বৰষুণ হৈ আছে নেকি আপোনাৰ জিলাৰ পৰিস্থিতিটো কেনেকুৱা নিশ্চয় আপুনি কমেণ্ট বক্সত জনাই দিব লগতে আপুনি কোনটো জিলাৰ পৰা ভিডিঅ'টো চাই আছে সেয়া আপুনি জনাই দিব লগতে ভিডিঅ'টি ভাল লাগিলে এটা লাইক কৰি দিব আৰু যদি এনেকুৱা ভিডিঅ' প্ৰতিদিন পাই থাকিবলৈ খোজে তেনে ক্ষেত্ৰত নিশ্চয় চেনেলটি আগতীয়াকৈ ছাবস্ক্ৰাইব কৰি ৰাখিব কিয়নো প্ৰতিদিন যেতিয়া ভিডিঅ'টো আপলোড কৰিম লগে লগে আপুনি নটিফিকেশ্যন পাই যাব তাৰপিছত অসমবাসী ৰাজ্যিক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 2026 দৰমেৰ পিছত অসমত কংগ্ৰেছ চৰকাৰ গঠন কৰিব 2026 দৰমেৰ পিছত অসমৰ পৰা উৎখাত কৰা হ'ব বিজেপি চৰকাৰক বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে একত্ৰিত হৈ যুঁজিব কংগ্ৰেছে প্ৰদেশ কংগ্ৰেছত নচলিব অনুশাসনহীনতা প্ৰতিজন নেতা কাৰ্যকৰ্তাই অনুশাসন মানি চলিব লাগিব অনুশাসন ভংগ কৰিলে ল'ব লাগিব কঠোৰ ব্যৱস্থা মাৰ্চ মাহৰ পৰা ৰাজ্যৰ প্ৰতিটো প্ৰান্তলৈ যাব প্ৰদেশ কংগ্ৰেছৰ নেতাকৰ্মী ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেৰ সন্মুখত সংকল্প ল'লে প্ৰদেশ কংগ্ৰেছে বৈঠকৰ পিছতে সাংবাদিকৰ আগত মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই 2026 দৰমেৰ পিছত অসমত কংগ্ৰেছ চৰকাৰ গঠন কৰিব পাৰিব নে নাই ইয়াৰ বিষয়ত জনতাই কি ক'ব জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰপিছত অসমবাসী ৰাজ্যিক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আপোনাৰ ৰেচন কাৰ্ড আছে নেকি ৰেচন কাৰ্ড আৰু যদি আপোনাৰ বেংক একাউণ্ট আছে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব টকা এপ্ৰিল মাহৰ আগতে আপুনি কৰক আবেদন চৰকাৰে নতুনকৈ আকৌ আৰম্ভ কৰিছে নতুন আঁচনি আপুনি কেনেকৈ আবেদন কৰিব কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব আৰু এইকেইখন নথি হ'লে আপুনি এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব আৰু এই আঁচনিৰ বাবে আবেদন কৰিলে আপোনাৰ একাউণ্টত চৰকাৰে পোনপটীয়াকৈ প্ৰদান কৰিব ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ লোকৰ বাবে ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে দৰিদ্ৰ লোকসকলে পাব 1,30,000কৈ টকা এই ভাল খবৰ দিলে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে চৰকাৰী ঘৰ নিৰ্মাণৰ বাবে দিয়া হ'ব এই ধন আপুনি এতিয়া চৰকাৰী ঘৰ লাভ কৰা নাই নেকি তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ আপোনাক চৰকাৰী ঘৰ লাগিব নেকি চৰকাৰী ঘৰক লৈ আহি গ'ল নতুন নিয়ম অতি সহজতে আপুনি এতিয়াৰ পৰা লাভ কৰিব চৰকাৰী ঘৰ PMAY 2.0 অধীনত আপুনি লাভ কৰিব 1,30,000 টকা আধাৰ কাৰ্ডে হ'ব ঘৰ লাভ কৰাৰ সৰ্বোচ্চ নথি 5 বছৰলৈকে বৃদ্ধি কৰা হ'ব PMAY 2.0 সময়সীমা ঘৰত তিনিচকীয়া চাৰিচকীয়া বাহন থাকিলেও লাভ কৰিব পকী ঘৰ পূৰ্বে গাড়ী থকা লোকসকলে নাপাইছিল PMAY ঘৰ ঘৰত বাহন থকাৰ পাছতো যদি আপুনি কেঁচা ঘৰত থাকে তেনে ক্ষেত্ৰত লাভ কৰিব চৰকাৰী ঘৰ আধাৰ কাৰ্ড থকা লোকসকলে আবেদন কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে যদি আপোনাৰ আধাৰ কাৰ্ড আছে কেনেকুৱাকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব দুচকীয়া বাহন থাকিলে পাব আপুনি চৰকাৰী ঘৰ মাহিলী উপাৰ্জন 15,000 টকা হ'লেও আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব 5 একৰ মাটি থাকিলেও চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব নতুনকৈ 3,88,000 লোকে বিনামূলীয়াকৈ চৰকাৰী ঘৰৰ লগতে লাভ কৰিব শৌচালয় আৰু বিজুলী চৰকাৰী ঘৰ লাভ কৰিবলৈ আপুনি লাভ কৰিব বহুকেইটা সুবিধা চৰকাৰী ঘৰ লগতে লাভ কৰিব আপুনি উজ্জ্বলা যোজনা আঁচনি গেছ চিলিণ্ডাৰ জিলাই জিলাই বিতৰণ কৰা হ'ব আবেদন পত্ৰ আবেদন কৰিবলৈ কি কি নথি পত্ৰ লাগিব ৰেচন কাৰ্ড পান কাৰ্ড আধাৰ কাৰ্ড ভোটাৰ আইডি কাৰ্ড জাতিগত প্ৰমাণপত্ৰ আয়ৰ প্ৰমাণপত্ৰ বেংক একাউণ্ট নম্বৰ এক্টিভ মোবাইল নম্বৰ লগতে পাছপোৰ্ট আকাৰৰ ফটো হ'লে আপুনি আবেদন কৰিব পাৰিব লগতে আবেদনকাৰী ভাৰতীয় নাগৰিক হ'ব লাগিব নথি পত্ৰ শুদ্ধ হ'লে আপোনাৰ একাউণ্টত লাভ কৰিব 1,30,000 টকা আপুনি কেনেকুৱাকৈ আবেদন কৰিব PMAYMIS.gov.in অনলাইনৰ জৰিয়তে কৰিব পাৰিব আপুনি আবেদন অসমত নাথাকিব এটাও কেঁচা ঘৰ যদি আপুনি আবেদন কৰিব নাজানে নিশ্চয় কমেণ্ট কৰি জনাব নেক্সট ভিডিঅ'ত জনাই দিম তাৰপিছত অসমবাসী ৰাজ্যিক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ প্ৰস্তুত কৰা হৈছে লাখপতি বাইদেউৰ তালিকা বৰ্তমানলৈকে বাছি উলিওৱা হৈছে 32,29,290 গৰাকী লাখপতি বাইদেউক দুটা পৰ্যায়ৰ ভেৰিফিকেশ্যনৰ পিছত বাছি উলিওৱা হৈছে লাখ লাখ মহিলা 30 লাখ মহিলা একাউণ্টত শীঘ্ৰে সোমাব 10,000 টকা এই ধন ৰাশি উপাৰ্জনমুখী কামত ব্যৱহাৰ কৰাৰ পৰামৰ্শ প্ৰদান কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়াও চলি আছে ভেৰিফিকেশ্যন শীঘ্ৰে বেংক একাউণ্টত ধন প্ৰদানৰ দিন ঘোষণা কৰা হ'ব স্বনিৰ্ভৰশীল মহিলাসকলৰ উৎপাদিত সামগ্ৰীৰ বজাৰ প্ৰদানৰ চিন্তা চৰ্চা প্ৰস্তুত কৰা হৈছে লাখপতি বাইদেউৰ তালিকা এতিয়াৰ পৰা একাউণ্টত সোমাই যাব 10,000 টকা